এই সময়ত এখন গাঁৱত এটা জুপুৰিত এজনী দুখীয়া তিৰোতাই তাইৰ দুজনী জীয়েকৰ সৈতে বাস কৰিছিল। সিহঁতৰ ঘৰৰ পৰা নাতি দূৰত এটা পুখুৰী আছিল। সেই পুখুৰীটোত এজনী ধুনীয়া হাঁহে সাঁতুৰি নাদুৰি পৰিছিল। হাঁহজনীৰ পাখিবোৰ আছিল সোণালী। পুখুৰীটোৰ পৰাই হাঁহজনীয়ে মানুহবোৰৰ কষ্টকৰ জীৱন প্ৰত্যক্ষ কৰিছিল। এদিন হাঁহজনীয়ে ভাবিলে যে মানুহঘৰক কিছু সহায়কে কৰা যাওক। হাঁহজনী দুখীয়া তিৰোতাজনীৰ ঘৰলৈ গ'ল আৰু ক'লে, মই দেখি আছো যে তোমালোকে বৰ অভাৱত দিনবোৰ পাৰ কৰিবলগীয়া হৈছে। গতিকে মই এটা কাম কৰিম। মই মাজে মাজে তোমালোকৰ ঘৰলৈ আহিম আৰু এটা সোণালী পাখি দি যাম। তোমালোকে সেইটো বজাৰত বিক্ৰী কৰি কিছু ধন লাভ কৰিব পাৰিবা। হাঁহজনীৰ কথা শুনি মাক আৰু জীয়েকহঁত বৰ আনন্দিত হ'ল। হাঁহজনীয়ে কথা দিয়া মতেই কাম কৰি কিছুদিনৰ মূৰে মূৰে এটা সোণালী পাখি দি যায়। সেইটো বজাৰত বেছি পোৱা ধনেৰে সিহঁতে বিশেষ কষ্ট নকৰাকৈয়ে চলিব পাৰে। হাঁহজনীৰ সহায়ৰ বাবে সিহঁতে এক সচ্ছল জীৱন লাভ কৰিবলৈ সক্ষম হ'ল। পাছে মাকজনী লাহে লাহে বেছ লোভী হৈ আহিল। তাই এদিন জীয়েকহঁতক ক'লে, যদি হাঁহজনীয়ে আমাক সহায় কৰাটো বন্ধ কৰি দিয়ে, তেতিয়া আমাৰ কি হ'ব? গতিকে ইয়াৰ পিছৰবাৰ হাঁহজনী আহিলে আমি তাইক ধৰি আটাইবোৰ পাখি কিনি ল'ম। ছোৱালী দুজনীয়ে ক'লে, কিন্তু মা, হাঁহজনী আমাৰ বাবে বৰ দয়ালু। আমি তেনে কৰা উচিত নহ'ব। তেনেকৈ পাখিবোৰ কিনি ল'লে তাই বৰ দুখ পাব। মাকে কিন্তু ছোৱালী কেইজনীৰ কথা নুশুনিলে আৰু নিজৰ মতত অটল থাকিল। তাৰ পিছৰবাৰ হাঁহজনী আহোঁতে তাই হাঁহজনীক গবা মাৰি ধৰিলে আৰু পাখিবোৰ ছিঙিবলৈ ল'লে। পাছে ছিঙাৰ লগে লগে যাদুৰ দৰে সোণালী পাখিবোৰ সাধাৰণ পাখি হৈ পৰিল। হাঁহজনীয়ে উচাত মাৰি মানুহজনীৰ কব্জাৰ পৰা বাহিৰ হ'ল আৰু মানুহজনীক ক'লে, মই তোমালোকক সহায় কৰিবলৈ আহিছিলোঁ, কিন্তু মোৰ সহায়ত তোমালোক সন্তুষ্ট নহ'লা। তোমালোকক আৰু লগা হ'ল আৰু মোৰ পৰা জোৰ কৰি সেয়া আদায় কৰিব খুজিলা। তোমালোকৰ লোভেই তোমালোকৰ কাল হ'ব। এতিয়া মই ইয়াৰ পৰা বহু দূৰলৈ গুচি যাম। তেনেকৈ হাঁহজনীয়ে উৰা মাৰিলে আৰু কোনো কালেই তালৈ ঘূৰি নাহিল। নীতি কথা: তোমাৰ যি আছে তাকে লৈ সন্তুষ্ট হ'বলৈ শিকা। লোভে তোমাৰ পতনহে মাতি আনিব।